আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী ৰূপা দাসৰ বিশেষ পদক্ষেপ, নিউজ নাওৰ বিশেষ প্ৰতিবেদন। যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী ৰূপা দাসৰ বিশেষ পদক্ষেপ। শাৰীৰিকভাৱে সক্ষম কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰিলে এদিনৰ খাদ্য সামগ্ৰীৰ লগতে গৰম কাপোৰ। টিয়ক সমষ্টিৰ অন্তৰ্গত তথা যোৰহাট জিলাৰ এগৰাকী সমাজ সচেতন ব্যক্তি সমাজকৰ্মী ৰূপা দাস বিভিন্ন সময়ত নিজৰ গাঁঠিৰ ধন ভাঙি বহু অসহায় ব্যক্তিক সহায়ৰ হাত আগবঢ়াই আহিছে ৰূপা দাসে। আজি তেওঁ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শাৰীৰিকভাৱে সক্ষম ব্যক্তিক নিজৰ গাঁঠিৰ ধনেৰে প্ৰদান কৰিলে এদিনৰ খাদ্য সামগ্ৰীৰ লগতে গৰম কাপোৰ। ৰূপা দাসৰ এই কাৰ্যক এতিয়া ভূয়সী প্ৰশংসা কৰিছে সচেতন মহলে। প্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। মোৰ এটা আশা আছিলে যে মই যিখিনি প্ৰতিবন্ধী সেইসকলক মোৰ মৰম অকণমান যাচিম বুলি মই মনতে ভাবি আছিলোঁ। যোৱা বছৰৰ পৰা সেই ক্ষেত্ৰত মই প্ৰাঞ্জল বৰা ডাঙৰীয়াক মই তেখেতক জনাইছিলোঁ। তেখেতে মোক এইখিনি সহায় কৰি দিছে, যথেষ্টখিনি সহায় কৰিছে। তেখেতলৈ মোৰ ধন্যবাদ থাকিল। আচলতে আজি কেইটামান দিনৰ আগতে সমাজকৰ্মী শ্ৰদ্ধাৰ ৰূপা দাস বাইদেৱে মোক এটা কথা অৱগত কৰিছিলে যে বিশেষভাৱে সক্ষম আমাৰ মানুহখিনিক আচলতে বিশেষভাৱে সক্ষম বুলি কোৱা হয় যে তেখেতে অকণমান কিবা এটা তেখেতৰ আন্তৰিক ভাৱ এটা লৈ যে তেখেতে সমাগত কিবা এটা ভাৱ এটা কৰিছে, সেই ভাৱ এটা লৈ তেখেতে আমাক কিছু মৰম দিব খুজিছিলে আৰু সেই কথা মোক অৱগত কৰিছিলে। আৰু সেয়ে মই মোৰ ভাই বন্ধুসকলক মানে সেই কথা ক'লোঁ আৰু সেই অনুযায়ী আজি আমি একত্ৰিত হৈছোঁ আৰু তেখেতে আমাৰ চৰণ চুই আশীষ বিচাৰিছে। আৰু মই আশাবাদী যে তেখেতৰ যি আশাৰে আমাক আজি এই আন্তৰিকভাৱে সেৱা জনাইছে সেই সেৱা তেখেতৰ ফলৱতী হওক, তেখেতক ভগৱন্তই দীৰ্ঘায়ু দিয়ক আৰু এটা ভাল বাৰ্তা তেখেতে পাব বুলি আমি আমাৰ দিব্যাংগ সমাজখনৰ হৈ আশা কৰিছোঁ। যিটো আশাৰে এওঁলোকক অকণমান আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে আৰু আমাৰ বাইদেউ তেওঁক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমি আশা কৰিছোঁ। তেওঁক যাতে তেওঁক সমষ্টিয়ে মৰম আৰু শুভেচ্ছা জনায়। আৰু আজি আমি আমাৰ প্ৰতিবন্ধী আমাৰ যিসকলক আজি বাইদেৱে অনুদান অকণমান দিলে তেওঁলোকে যাতে বাইদেউক আশীৰ্বাদ কৰে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7।